গুড মৰ্ণিং এভৰিৱান। মোৰ ৰাতিপুৱা মোৰ বিচনাখন ঠিক কৰাৰ পৰাই আৰম্ভ হয় দেই। বিচনাখন ঠিক কৰি লৈ মই ব্ৰাছ কৰিলোঁ। ব্ৰাছ কৰি একেবাৰে মই গাটো ধুই আহিলোঁ। মোৰ এক্সাম হৈ আছে, সেইটো কাৰণে এতিয়া মই যাব ওলাইছোঁ কলেজলৈ। এতিয়া মই কলেজত আহি পালোঁ। কলেজ আহি পাই লৈ এক্সাম শেষ কৰি মোৰ লগৰজনী আৰু মই আহিলোঁ মৰিগাঁও বাণিজ্য মেলা চাবলৈ। মৰিগাঁও সদৰ বিহুতলিতে হৈ আছে। আহিম বুলি ভাবি আছিলোঁ আৰু আজি বোলো যাওঁৱে বুলি আহিলোঁ। আহি পাই লৈ ধুনীয়াকৈ দোকানবিলাক এখন এখনকৈ চাই গ'লোঁ। ইমান ধুনীয়া ধুনীয়া কিটচেন দেখি মই ভিডিঅ' নবনোৱাকৈ থাকিব নোৱাৰিলোঁ আৰু মই সৰুকৈ ভিডিঅ' ক্লিপ এটা লৈ ল'লোঁ। তাই আৰু মই এটা নেল পলিচ ল'লোঁ আৰু আমি দুইজনী গুচি আহিলোঁ। আজি ৰাতিপুৱা যিহেতু মই ভাত খাই যোৱা নাই, সেইটো কাৰণে বাহিৰতে মই ভাত খাই ল'লোঁ আৰু আমাৰ ঘৰৰ ওচৰৰ কুকুৰ পোৱালিটোৰ লগত এনেই অলপ খেলিলোঁ। ভাটিবেলা মা আৰু মই ওলাই গ'লোঁ জেঠাইহঁতৰ ঘৰলৈ। জেঠাইহঁতৰ ঘৰ বেছি দূৰ নহয় আৰু ভাটিবেলা ৰ'দটো কমা দেখি দুইজনীয়ে খোজকাঢ়িয়ে গ'লোঁ। এতিয়া আহি পালোঁ আমি জেঠাইহঁতৰ ঘৰত। আহি পাই চাহপানী খাই কৰি লৈ মোৰ ভাগিন ছোৱালীজনীৰ লগত কথা পাতি আছোঁ দেই। তাই মানে নতুনকৈ মাত ফুটিছে ন, কিমান যে কথা এটাকৈ মোক সুধি আছে আৰু মই তাইক কৈ আছোঁ। আজিলৈ ইমানেই। মোৰ ভিডিঅ'বিলাক চাই লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব